1 জুনৰ পৰা আমাৰ বৃহস্পতি গ্ৰহৰ সঞ্চাৰ আৰম্ভ হৈছে আৰু বৃহস্পতি গ্ৰহ এতিয়া সঞ্চাৰ কৰিবলৈ আৰম্ভ কৰিছে আৰু এই সঞ্চাৰে অনাগত বছৰটোৰ কাৰণে বিভিন্ন ৰাশিৰ বাবে খুব শুভ সংবাদ লৈ আহিব, শুভ সংকেত লৈ আহিব আৰু বৃহস্পতি যেতিয়াই সঞ্চাৰ আৰম্ভ হয় বা বৃহস্পতিৰ অৱস্থানে খুব ভাল ফল দিয়ে বুলি কয়, ভাল ঠাইত যদি বৃহস্পতিৰ অৱস্থান হয়, গতিকে বৃহস্পতিৰ সঞ্চাৰ যিহেতু আৰম্ভ হৈছে কেইটামান ৰাশিৰ বাবে খুবেই ভাল ফল লৈ আহিব। আমি গোটেইকেইটা ৰাশিৰ বিষয়ে কথা পাতিম, কোনটো ৰাশিৰ বাবে কেনেকুৱা ধৰণৰ সংকেত লৈ আহিব 1 জুনৰ পৰা, তাৰ লগতে ভাল খবৰ লৈ আহিব কেইটামান ৰাশিৰ বাবে আৰু সেই ৰাশি কেইটা হৈছে বৃষ ৰাশি, কৰ্কট ৰাশি, কন্যা ৰাশি, মকৰ ৰাশি, বৃশ্চিক ৰাশি আৰু মীন ৰাশি। এই ৰাশি কেইটাৰ বাবে অতি ভাল খবৰ লৈ আহিব বৃহস্পতিৰ এই নতুন অৱস্থানে। গতিকে এই বৃহস্পতিৰ যি সঞ্চাৰ, সেই সঞ্চাৰে এই ৰাশি কেইটাৰ বাবে কেনেকুৱা ধৰণৰ খবৰ লৈ আহিব সেই বিষয়ে কথা পাতিম। নমস্কাৰ, মোৰ নাম ৰেখা তালুকদাৰ আৰু মোৰ সৈতে আজিৰ অনুষ্ঠানটিত আছে জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া। আহক এই বিষয়ে কথা পাতো। দেও অনুষ্ঠানটিলে স্বাগতম জনাইছো। আমি ইতিমধ্যে বিষয়টোৰ বিষয়ে কলো, পৰম নকৰো কাৰণ 12টা ৰাশিৰ বিষয়ে কথা পাতিব লাগিব। আপোনাৰ পৰা আৰম্ভ কৰিছো। এইবাৰ গুৰু বৃহস্পতিৰ যে 1 জুনৰ পৰা গুৰু বৃহস্পতি মিথুনৰ পৰা কৰ্কটলৈ যাব, এই যে সংক্ৰমণ হব বা গমন কৰিব, তাৰ ফলত এই 12 ৰাশিৰ কেনেধৰণৰ প্ৰভাৱ পৰিব? কেনেধৰণৰ প্ৰভাৱ পৰিব? এতিয়া সেই প্ৰভাৱখিনি যদি আমি চাওঁ, এইবাৰ গুৰু বৃহস্পতিৰ সংক্ৰমণে কোনকেইটা ৰাশিলৈ আনিব এই কথাখিনি আমি পাতিব লাগিব। আমি প্ৰথমে ক'ব লাগিব 1 জুনৰ পৰা বৃহস্পতি কৰ্কট ৰাশিলৈ যোৱাৰ লগে লগে মেষ ৰাশিৰ যথেষ্ট আৰ্থিক, পাৰিবাৰিক আৰু মানসিক দিশত উৎকৰ্ষ সাধন হব। তেওঁলোকে এক সুফল প্ৰাপ্তিৰ ফালে আগবাঢ়িব, কাৰণ মেষ ৰাশিৰ 4ৰ্থ স্থানত বৃহস্পতি থাকিব, কেন্দ্ৰ স্থানলৈ গমন কৰিব। গতিকে তৃতীয় বৃহস্পতিয়ে অকনমান তেওঁলোকক হানি কৰিছিলে, এতিয়া 4ৰ্থলৈ গলে তেওঁলোকৰ কেন্দ্ৰলৈ যাব, তেওঁলোকৰ উন্নতি হব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে বৃষৰ যিহেতু 3য় স্থানত বৃহস্পতি থাকিব, হলেও তুংগী ভাৱত থাকিব, গতিকে ভাতৃ ভগ্নীৰ লগত যদি বহুদিন মিলন হোৱা নাই তেনেহলে তেওঁলোকৰ ভাতৃ ভগ্নীৰ মিলনৰ যুগটো আছে আৰু তেওঁলোকৰ সদ্ভাৱ আদান প্ৰদান হব, সদ্ভাৱৰ বৃদ্ধি হব, আৰ্থিক দিশতো তেওঁলোকে এক ভাল এটা দিশত আগবাঢ়িব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে 2য় স্থানত যিহেতু গুৰু বৃহস্পতি থাকিব, তেওঁলোকৰ ধন ধানটো আগবাঢ়িবই আৰু তেওঁলোকৰ যিবিলাক কৰ্ম কৰিবলৈ আছে, বিবাহ প্ৰাৰ্থীসকলৰ কাৰণে বিবাহৰ যুগ বাঢ়িব আৰু চাকৰি বা কৰ্ম প্ৰাৰ্থীসকলে কৰ্মৰ যিবিলাক আকাংক্ষা কৰিছে তেওঁলোকৰ কৰ্ম হব। গতিকে মিথুন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে যথেষ্ট সুফল প্ৰাপ্তি হৈছে। কৰ্কট ৰাশিৰ কাৰণেতো ক'বই নালাগে, তাতেই গুৰু বৃহস্পতি যিহেতু টংগী হৈ থাকিব, গতিকে কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ আটাইকেইটা দিশতেই এক উন্নতিত মাত্ৰাধিক ধৰণে তেওঁলোকে সুফল প্ৰাপ্তি হব। আটাইতকৈ বেছি ভাল ফল কৰ্কট ৰাশিয়ে পাব। কৰ্কট ৰাশি আটাইতকৈ যদি ভাল ফল পাব বুলি কয় তেনেহলে কেন্দ্ৰৰ ৰাশি কেইটা আৰু ত্ৰিকোণৰ ৰাশি কেইটা। আমি প্ৰথমতে সিংহলৈ যাওঁ। সিংহ ৰাশি যিহেতু বৃহস্পতিৰ পৰা 2য় স্থানত, গতিকে ধনস্থানৰ এটা ৰাশি, কিন্তু সিংহ ৰাশিটোৰ পৰা আকৌ গুৰু বৃহস্পতি যিহেতু দ্বাদশ স্থানত থাকে, সেইফালৰ পৰা যদি চাওঁ বৃহস্পতি দ্বাদশ স্থানত থকাৰ কাৰণে সিংহ ৰাশিৰ ওপৰত এটা নকাৰাত্মক প্ৰভাৱ পৰে। কিন্তু বৃহস্পতিয়ে সিংহ ৰাশিৰ প্ৰৱেশ কৰাৰ আগতে যিহেতু দ্বাদশত আছে, গতিকে বৃহস্পতিৰ যিটো নকাৰাত্মক প্ৰভাৱ ৰবিৰ ঘৰৰ ওপৰত অলপ কমকৈ পৰে। তাত সোমালেহে, সিংহ ৰাশিত সোমালেহে গুৰু বৃহস্পতি নিষ্ক্ৰিয় হোৱাৰ নিচিনা হয়। গতিকে সিংহ ৰাশিৰ কাৰণে মধ্যম ফল প্ৰাপ্তি হব। তেওঁলোকে আৰ্থিক দিশত হলে বিবাহ প্ৰাৰ্থীসকলে বিবাহৰ কাৰণে এই জেঠ মাহৰ এইকেইটা দিন এৰিয়ে তেওঁলোকে আহাৰৰ পৰা বিবাহ পাতিৰ কাৰণে তেওঁলোকে যোগাযোগ কৰিব পাৰিব। কন্যাৰ কাৰণে উত্তম ফল। কাৰণ কন্যা 3য় স্থানত বৃহস্পতিৰ পৰা 3য় স্থান হব আৰু কন্যা ৰাশিৰ পৰা বৃহস্পতি একাদশত তুংগী হৈ থাকিব। একাদশত যাৰ গ্ৰহ তুংগী বা বৃহস্পতি থাকে, এই কথাটো কৈছে আমাৰ এটা প্ৰবচন কৈছে, যাৰ বৃহস্পতি একাদশত কোণ তাৰ ঘৰত 90 কোণ। গতিকে কন্যা ৰাশিৰ কাৰণে আৰ্থিক উন্নতি, আৰ্থিক, মানসিক, শাৰীৰিক, পাৰিবাৰিক আটাইকেইটা দিশত তেওঁলোকে এটা মাত্ৰাধিক সুফল প্ৰাপ্তি হব। তুলা ৰাশিৰ 4ৰ্থত কেন্দ্ৰত বৃহস্পতি যিহেতু থাকিব 10ম স্থানত, তুলা ৰাশিৰ ব্যক্তিসকলৰ কাৰণে 1 জুনৰ পৰা তেওঁলোকে এটা লক্ষণীয় ভাৱে আৰ্থিক দিশত হওক বা কৰ্মৰ দিশত হওক এটা পৰিৱৰ্তন আনিব পাৰিব। গতিকে তুলা ৰাশিৰ এই 15 দিন কিন্তু অলপ চিন্তাৰ কাৰণ। তেওঁলোকৰ কৰ্ম জঞ্জাত থাকিব, বিশেষকৈ 1 জুনৰ পৰা তেওঁলোকৰ এক ধীৰে ধীৰে কৰ্মৰ দিশত আৰু আৰ্থিক দিশত এক লক্ষণীয় দিশত আগবাঢ়িব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ গুৰু বৃহস্পতি 9মত থাকিব, বৃশ্চিক ৰাশিৰ পৰা ভাগ্যস্থানত যাৰ বৃহস্পতি থাকিব তেওঁৰ ভাগ্য উন্নতিৰ কবই নালাগে। গতিকে এইবাৰ বৃশ্চিক ৰাশি আৰু বেছি
সুফলদায়ক হ'ব আৰু গুৰু বৃহস্পতিয়ে বৃশ্চিক ৰাশিৰ কাৰণে এটা শুভবাৰ্তা কঢ়িয়াই লৈ আহিছে বুলি ক'ব পাৰি। গতিকে যিসকল বৃশ্চিক ৰাশিৰ বিবাহযোগ্য পাত্ৰ পাত্ৰী তেওঁলোকৰ বিবাহৰ কাৰণে এইবাৰ বিনা দ্বিধাই আগবাঢ়িব পাৰে। ধনুৰাশিৰ কাৰণে কিন্তু ধনুৰাশিৰ কাৰণে অষ্টমত গুৰু বহিছে। অষ্টমৰ গুৰুৱে অকণমান কষ্ট দিয়ে বা মানসিক যিটো আমাৰ মানহানি হয়, অষ্টমৰ গুৰু মানহানি বুলি কয়। গতিকে ধনৰ দিশত ধনুৰাশিয়ে আগবাঢ়িব। এইবাৰ ধনুৰাশিৰ আয় ইনকামো ভাল, আয় স্থানটো আমাৰ বৰ্ষফলতো সুন্দৰ দেখুৱাইছে। কিন্তু অষ্টমৰ বৃহস্পতিয়ে তেওঁলোকৰ কাৰণে কিছু মানৰ ক্ষেত্ৰত অলপ সজাগ হ'ব। গতিকে চলা ফুৰা কৰোঁতে, কথা বতৰা কৰোঁতে ধনুৰাশি অকণমান সজাগ আৰু সচেতন হৈ থকাটো দৰকাৰ হ'ব। তেতিয়া বহুত ভাল। মকৰ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে, মকৰ ৰাশিৰ যিহেতু সপ্তমত থাকিব, মকৰ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে খুব ধুনীয়া ফল প্ৰাপ্ত হ'ব। কেন্দ্ৰ স্থানত সপ্তমত থাকিব আৰু বৃহস্পতিৰ যিহেতু দৃষ্টি পৰি থাকিব মকৰ ৰাশিত, গতিকে মকৰ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে ধনৰ দিশত বা কৰ্মৰ দিশত এক লক্ষণীয়ভাৱে উন্নতি কৰিব পাৰিব আৰু বিবাহযোগ্য পাত্ৰ পাত্ৰীৰ কাৰণে বিবাহৰ উপযুক্ত সময় বুলি কৈছে। কুম্ভ ৰাশিৰ কাৰণে যিহেতু ষষ্ঠত গুৰু থাকিব, অলপ কুম্ভ ৰাশিৰ কাৰণে কষ্টকাৰ বুলি কৈছে। কুম্ভ ৰাশিৰ শনি যিহেতু দ্বিতীয় স্থানত, কুম্ভৰ পৰা দ্বিতীয় স্থানত আছে, গতিকে ধনস্থানত আছে আৰু ষষ্ঠত বৃহস্পতি থাকিলে, গতিকে কুম্ভ ৰাশিৰ কাৰণে অকমান কষ্টকাৰ বুলি কৈছে। এইটো অৱশ্যে 1 জুনৰ পৰাহে তেওঁলোকে ধীৰে ধীৰে হ'ব। গতিকে বাল্য যুৱ বৃদ্ধা কথা আছে। গতিকে প্ৰথম এমাহ দুমাহত তেওঁলোকৰ তেনেকুৱা দুশ্চিন্তা হ'ব নালাগে। গতিকে জেঠ মাহ যোৱাৰ পিছতে আহাৰ মাহত তেওঁলোকে কিছু শুভ কৰ্ম কৰিব পাৰিব। ধীৰে ধীৰে অকণমান যুগপ্ৰাপ্ত হোৱালৈকে গুৰু বৃহস্পতি ষষ্ঠত থাকিলে অলপ কষ্টকাৰক হয়। আৰ্থিক দিশত তেওঁলোকৰ অকণমান কষ্ট অনুভৱ কৰিব পাৰে। তাৰোপৰি ৰাহু আছে কুম্ভ ৰাশিত। এতিয়া মীন ৰাশিৰ পৰা পঞ্চম স্থানত যিহেতু গুৰু বৃহস্পতি গৈ বহিব, ত্ৰিকোণত বহিব আৰু মীন ৰাশিত দৃষ্টি পৰিব নিজৰ ৰাশিত। গতিকে তেতিয়া গুৰু বৃহস্পতিৰ নৱম পঞ্চমৰ যিটো দৃষ্টি বা যিটো ত্ৰিকোণৰ ফল, সেই ফালৰ পৰা শুভ ফল প্ৰাপ্তি হ'ব। যিহেতু শনি মহাপ্ৰভুৰ লগত দৃষ্টি বিনিময় যোগ এটা হৈ আছে, গুৰু শিষ্যৰ মিলনে মীন ৰাশিৰ কাৰণে এটা শুভবাৰ্তা কঢ়িয়াই লৈ আহিব। সেইটো 1 জুনৰ পৰা আৰম্ভ হ'ব, 17 জেঠৰ পৰা। গতিকে আটাইকেইটা ৰাশি যদি আমি চাওঁ, তেনেহলে বৃশ্চিক ৰাশি, কৰ্কট ৰাশি আৰু মীন ৰাশি, মকৰ ৰাশি, এইকেইটা ৰাশি, তুলা ৰাশি আৰু মেঘ ৰাশি, এই ৰাশি কেইটাৰ কাৰণে আমি শুভ বুলি ক'ব পাৰো। তাৰোপৰি মধ্যম ফল হিচাপে আমি ক'ব পাৰো বৃষ কন্যা ধনুৰাশিৰ কাৰণে। আৰু নকাৰাত্মক ৰাশি অকনমান পৰিছে সাধাৰণতে মিথুনৰ ওপৰতো অকনমান এতিয়া প্ৰভাৱিত হ'ব, দ্বাদশত পৰিব বৃহস্পতিৰ পৰা। কিন্তু মিথুনৰ পৰা দ্বিতীয় স্থানত থাকিব। মিথুনৰ পৰা দ্বিতীয় স্থানত থাকিলে মিথুন ৰাশিৰো ভাল হ'ব। মিথুন ৰাশি ভালৰ ভিতৰতে পৰিব। মিথুন ৰাশি, তাৰোপৰি পৰিব আমাৰ তুলা ৰাশি, বৃশ্চিক ৰাশি, মকৰ ৰাশি, মীন ৰাশি, মেঘ ৰাশি, এইকেইটাৰ মানে শুভ হ'ব। আৰু মধ্যম হ'ব বৃষ ৰাশি, সিংহ ৰাশি, কন্যা ৰাশি আৰু ধনু ৰাশি, এই 4টা ৰাশিৰ মধ্যম ফল প্ৰাপ্তি হ'ব। অলপ নকাৰাত্মক ফল পাব কুম্ভ ৰাশি। আৰু যদি চাওঁ আমাৰ কুম্ভ ৰাশি অকনমান নকাৰাত্মক ফল প্ৰাপ্তি হৈছে এই বছৰত, ৰাহুটো আছে। গতিকে অলপ তেওঁলোক সজাগ হ'ব লাগিব। বাকী কেইটা ৰাশিৰ ভালেই আছে। ঠিক আছে। গতিকে এই আছিলে থুলমূলকে ৰাশিসমূহৰ ওপৰত কি ধৰণে প্ৰভাৱ পৰিব গুৰু বৃহস্পতিৰ সঞ্চাৰে কেনেধৰণৰ ফল লৈ আহিব। আপোনালোকে ভাল পাইছে বুলি আশা ৰাখিছো। কমেন্ট কৰিব আপোনালোকে কেনেকুৱা পালে অনুষ্ঠানটি চাই। সকলোৰে যাতে ভাল হয় আমি তাৰে কামনা কৰিম। যদি অনুষ্ঠানটি চাই ভাল পাইছে কমেন্ট কৰিব, শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছো। তাৰ লগতে তেওঁৰ সৈতে যদি যোগাযোগ কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে নম্বৰটো ইতিমধ্যে আপোনালোকে দেখি আছে স্ক্ৰীনত। এই নম্বৰতে যোগাযোগ কৰি আপোনালোকৰ পুৰণি বিশ্লেষণ কৰিব পাৰে। আমি এনেধৰণে আৰু বহুতো বিষয়ত কথা পাতিম। গতিকে আজিলৈ আমি এইখিনিতে সামৰণি মাৰো। আজিলৈ আমি 2গৰাকী এইখিনিতে সকলো ওচৰৰ পৰা বিদায় লৈছো। সকলোৱে ভালে কুশলে থাকিব। ধন্যবাদ।